নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছো আমাৰ এঝাগুৰি ঘাট। আৰু এঝাগুৰি ঘাটটোত মই ঘৰত আছিলো। বৰ্তমান মই ফুৰিবৰ কাৰণে আহিলো। তো ইয়াত পূৰ্ণকাইক লগ পালো। পূৰ্ণকাই নাও এখন লৈছে আৰু সেই নাওখনত মানে জেনেৰেটাৰ ফিটিং আছে। আৰু সেই নাওখনত আপোনালোকে যদি আমাৰ এঝাগুৰি ঘাট হৈ আহে তেতিয়াহ'লে আপোনালোকে এইফালেদি চিধা পাৰ হৈ যাব। অহা যোৱা কৰিলে 50 টকা লয়। আৰু আপুনি এইটো এঝাগুৰি ঘাট হৈ যিটো নাৱত মানে 3-4খন বাইক পাৰ কৰে, তো ময়ো আজি প্ৰথম আহি বাইকখন পাৰ কৰিলো। পাৰ কৰি মানে মই আগত ধৰক কাম য'ত কৰিছিলো চেঁচাবিল চাইডত অলপ ফুৰিবলৈ গৈ আছো। তো বৰ্তমান এইখন নাও অলপ দেখুৱাই দিছো চাওক। ইয়াত চাৰিটা বাইক যায়। এইটো মেচিন লাগি আছে, ড্ৰাইভাৰজন সেইফালে থাকে। খুব সুন্দৰভাৱে পাৰ কৰি দিলে। আৰু মই অলপ ওপৰলৈ যাম, এতিয়া দেখাই দিলোঁ আপোনালোকৰ নাও। আৰু আপোনালোকে যদি ৰাজগড় নাহৰকঠীয়া বা চাচনি যাব লগা হয় তেতিয়াহ'লে আপোনালোকে এঝাগুৰি ঘাট হৈ আহি আপোনালোকে চেঁচাবিল হৈ আপোনালোকে ৰাজগড় যাব পাৰিব। ধমন হৈ ওলাই ৰাজগড় ওলাই যাব। আৰু আগতে এখন ঘাট আছে তেলপানী ঘাট, সেই তেলপানী ঘাটতো আপোনালোকে পাৰ হ'ব পাৰে। তেলপানী ঘাটৰ দলং অলৰেডি বনি আছে। আৰু এইফালে কলাগড়া দলংখন হয়তো 27ত অপেনিং হ'ব কিজান। তো গতিকে মই বহুত আগত একবাৰত গৈছিলোঁ, আৰু যোৱাৰ পাছতে মই মানে দলংখন তেতিয়া 4টা ষ্টেপ বাকী আছিলে। তো গতিকে সেইটো কাৰণে দেখুৱাব পৰা নাই সেইখন ভিডিঅ'। তো আজি চেঁচাবিললৈ আহিলোঁ। আৰু আপোনালোকে যদি ডিব্ৰুগড়ৰ পৰা আহে বা মৰাণৰ পৰা কি বুলি কয় তিনিচুকীয়া চাইডে বা টেঙাখাৰ ফালেদি যদি লাহোৱাল ফালেদিও আহে, ধমন লৈ যায়, তেতিয়াহ'লে আপোনালোকে আমাৰ নতুন আলি সোমাই হৈ আহি চিধা আহিব, এঝাগুৰি ঘাট পাব। এঝাগুৰি ঘাটত মই এটা নাম্বাৰ দি দিম, সেই নাম্বাৰত যোগাযোগ কৰিব। তেখেতৰ নাও আৰু তেখেত ইপাৰো থাকে সিপাৰো থাকে, আপোনালোকে ফোনৰ নাম্বাৰত যোগাযোগ কৰিব। মই অলপ বৰ্তমান তেখেতৰ ওচৰলৈ যাম। পূৰ্ণকাই আছে, মোৰ বহুত দিনৰ চিনাকি দাদা হয়। মই তেখেতৰ ওচৰত পোনে গৈছোঁ, যিহেতু এটা জিৰণি চোৱাৰ নিচিনা ঘৰ বনাই দিছে, মানুহ আহি যায় যথেষ্ট জিৰণি ল'ব পাৰে। তো তেখেতৰ ওচৰত মই পৰামৰ্শ লওঁ। আপুনি নাওখন যে আনিলে কিমান দিনৰ পৰা চলাই আছে? বৰ্তমান আজি এবছৰ হ'ল। এবছৰ আপোনাৰ নিজে কিনা হয় ন? নিজে এতিয়া বৰ্তমান কিনা নাই, ভাড়াত আনি আছো। কিনিম আৰু এখন। আৰু এইখন নাৱত আপোনালোকৰ বাইক কেইখন পাৰ হয়? 4খন। অহা যোৱা ভাড়া কিমান? অহা যোৱা এখন বাইক 50 টকা, দুজন মানুহ। অসুবিধা নহয়? অসুবিধা নহয়। কেইটালৈকে, কেইটা সময়টো থাকে? ৰাতিপুৱা 5টাৰ পৰা 5টালৈকে। আচ্ছা, আপোনাৰ নাম্বাৰটো কৈ দিব নেকি? মোৰ ফেচবুক পেজটোলৈ যিসকল ব্যক্তিয়ে চাব, সেইসকল ব্যক্তি যাতে গম পাব যে আমাৰ এঝাগুৰি ঘাট হৈ মানে চেঁচাবিল আৰু ধমন যাব পাৰে, এইফালে ৰাজগড় নাহৰকঠীয়া ওলাই যাব। নাম্বাৰটো কৈ দিব নেকি? আপোনাক যোগাযোগ নাম্বাৰটো হ'ল মোৰ 9954164334। আৰু এবাৰ কৈ দিব। 9954164334। ঠিক আছে, তেখেতক মই পুনৰবাৰ ধন্যবাদ জনাইছো। বহুত দিনৰ মোৰ চিনাকি। এই যিহেতু কষ্ট মষ্ট কৰি এখন নাও লৈছে, আৰু এই নাওখন লোৱাৰ পৰা তেখেতে কৈছে এবছৰ হৈছে, খুব সুন্দৰভাৱে 4-5টা বাইক পাৰ হয়। আৰু অহা যোৱা কৰোঁতে 50 টকা ভাড়া লয়। তো মই আশেষ ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমবাৰৰ পৰা মই পূৰ্ণকাই ভিডিঅ'টো বনালোঁ। মোক ক'লে যে ভিডিঅ' আগত বনাইছে, সুধিলোঁ যে বনাইছে বুলি ক'লে। তো মই ভাবিলোঁ ময়ো বনাই দিম। তো ঠিক আছে বনোৱা বুলি ক'লে। তো গতিকে মই বনালোঁ। আজি ভিডিঅ'টো যদি আপোনালোক ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ফ'ল' কৰিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।